ৰিজনেল পাৰ্টি খুলিলে ৰিজনেল চৰিত্ৰটো থাকিব লাগিব আৰু ৰাইজৰ দল বুলি কৈছে ৰাইজৰ দল বুলি ক'লে মানে কেনেকুৱা ৰাইজৰ দলটো আছুৱে খোলা দলটো তেখেতসকলৰ লগত নাই কংগ্ৰেছটো তেখেতৰ লগত নাই AIDFও তেখেতসকলৰ লগত নাই ভাৰতীয় জনতা পাৰ্টিটো তেখেতৰ নাই অনলি এটাই ইণ্টেনশ্যন মই যিটো দেখা গৈছে দল খুলি পেলাই ইলেকশ্যনৰ সময়ত ডকা হকা দি দম দি যিসকল ব্যৱসায়ী তেখেতসকলৰ পৰা পইচা উঠাই পেলাই আজিৰ ডেটত খিলঞ্জীয়াৰ কথা যদি ভাবে বা চিন্তা কৰে একমাত্ৰ বিজেপি দুইটা দল মিলি গ'লেতো একদম জিৰ' চিট হ'ব এটাও চিট জিকিব নোৱাৰে হিন্দু বেংগলী নালাগে বুলি কৈছে এতিয়া বাংলা ভাষাত যদি তেখেতসকলে বেনাৰ লিখা আৰম্ভ কৰিছে এইবাৰ ভোট ইণ্টেলিজেণ্টলি ৰাইজে দিব আৰু আমি এইবাৰ 100 চিট আমি সম্পূৰ্ণ কৰিম নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাইজৰ দলৰ আৰম্ভণিতেই কেনা লাগিছে প্ৰথমে এখন বঙালী ভাষাত লিখা বেনাৰ আৰু পৰৱৰ্তী সময়ত আহ্বায়ক অন্যতম এজন আহ্বায়ক মনোজ গগৈৰ গৌৰীসাগৰ আৰক্ষী থানাত গ্ৰেপ্তাৰ এই দুয়োটা ঘটনাই ৰাইজৰ মনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰাইজৰ দলৰ প্ৰতি আৰু সেই সময়তে ৰাইজৰ দলক লৈ ৰাইজে ক'ৰবাত আশাভংগ হৈছে নেকি তাক লৈও যথেষ্ট চৰ্চা চলিছে এই ঘটনাটোক লৈ বিশেষকৈ মনোজ গগৈৰ গ্ৰেপ্তাৰৰ এই ঘটনাটোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই সময়তে আমি লগ পাইছোঁ বোকাজান সমষ্টিৰ বিধায়ক ডাক্তৰ নুমল মমিন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ অকণমান আহিম ৰাইজৰ দল আৰম্ভণিতেই উজুতি খাইছে এই ক্ষেত্ৰত মনোজ গগৈ যিজন আহ্বায়ক অন্যতম এজন আহ্বায়ক মনোজ গগৈক শিৱসাগৰত গৌৰীসাগৰ আৰক্ষী থানাই গাড়ী ৰখোৱা গাড়ীক ভাবুকি দিয়া গাড়ী আগচি ধৰা গোচৰত গ্ৰেপ্তাৰ কৰিছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনালোকক কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ যে যিটো নিউজ যিটো প্ৰশ্ন আপোনালোকে কৈছে তাৰ প্ৰথমবাৰৰ বাবে আপোনালোকে প্ৰচাৰ কৰিছিলে এটা নিউজ যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ পেলাই আপোনালোকে দেখুৱাইছিলে কথা হ'ল আমি নতুন দল খুলিছে যিকেইটা দল খুলিছে সকলোকে অভিনন্দন জ্ঞাপন কৰিছিলোঁ আৰু তেখেতসকলৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰিছিলোঁ আৰু গণতন্ত্ৰত এটা শক্তিশালী অপজিশ্যন নহ'লে গণতন্ত্ৰ সফল নহয় আমি বিচাৰিছিলোঁ আৰু আশা কৰিছিলোঁ যে এইবাৰ অপজিশ্যন বিৰোধী শক্তিশালী ৰূপত আহিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমি চৰকাৰ গঠন কৰিছোঁ বা 21তো কৰিম তাক যাতে অপজিশ্যনৰ ভূমিকাত ভাল ধৰণে তেখেতসকলে পালন কৰিব পাৰে কিন্তু দেখা গৈছে আপুনি প্ৰথম যিটো দল খুলিলে তেখেতসকলৰ কিছু ব্যক্তি মই নাম ক'ব খোজা নাই গৈ আজমলৰ কাষ চাপিলে খুজাইৰ পৰা পইচা উঠাবলৈ গ'ল ইলেকশ্যনত খেলিবলৈ এইটো পেপাৰত পোৱা দেখা গৈছে ইলেক্ট্ৰনিক মিডিয়া বা ছ'চিয়েল মিডিয়া আৰু প্ৰিণ্ট মিডিয়াটো আমি এই বিষয়ে দেখা গৈছোঁ দ্বিতীয় কথা আৰু এটা দল গঠন হ'ল দ্বিতীয় দল গঠন হোৱাৰ পিছত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক ইমান বদনাম কৰিছিল যে কা আন্দোলনৰ সময়ত লক্ষ লক্ষ হিন্দু বেংগলী বৰ্ডাৰত ৰৈ আছে আমাৰ অসমত সোমাবলৈ কাৰণে কা যেতিয়া পাছ হ'ব সেইদিনাখনেই 1,90,000 কৈছে কোনোবাই 1,90,00,000 বুলি কৈছে কোনোবাই 1,50,00,000 বুলি কৈছে কোনোবাই আহিব তেনেকুৱাকৈ এটা অপপ্ৰচাৰ চলাইছিল আৰু আজিৰ ডেটত সেই দলটোৱে বঙালী ভাষাত লিখি পেলাই তেখেতসকলে বেনাৰ বনাবলগীয়া হৈছে গতিকে এইটো হাস্যকৰ আৰু এটা কথা যিটো তেখেতসকলে দল খোলাৰ পিছতে হয়তো পইচাৰ অভাৱ হৈছে বা তেখেতসকলৰ পুৰণা স্বভাৱটো কণ্টিনিউ কৰিছে এইটোও হ'ব পাৰে যে তেখেতসকলৰ এজন টপ লেভেলৰ লিডাৰ এৰেষ্ট হৈছে আৰু এইটো কথা দুৰ্ভাগ্যজনক অসমৰ খিলঞ্জীয়াৰ পক্ষে যদি কয় মাত মাতিবলৈ বুলি তেখেতসকলে দল কৰিছে আমাৰ জাতীয় স্বাৰ্থত এটা ৰিজনেল পাৰ্টি খুলিছে বুলি কয় ভাল কথা কিন্তু ৰিজনেল পাৰ্টি খুলিলে ৰিজনেল চৰিত্ৰটো থাকিব লাগিব ৰিজনেল চৰিত্ৰটো হেৰাই পেলাইছে তেখেতসকলে আৰু ৰিজনেল চৰিত্ৰ হেৰাই পেলাই আপুনি তেখেতসকলৰ যিটো কাৰ্যকলাপ এই টকা তোলাই হওক বা বাংলাদেশী মূলৰ মানুহৰ লগত হলিগলি কৰাই হওক এইবিলাকহে প্ৰকাশ পাইছে আৰু ৰাইজৰ দল বুলি কৈছে ৰাইজৰ দল বুলি ক'লে মানে কেনেকুৱা ৰাইজৰ দলটো হ'ব আজিৰ ডেটত আছুৱে খোলা দলটো তেখেতসকলৰ লগত নাই তাৰমানে সেইখিনি ৰাইজ নহয় নেকি কংগ্ৰেছটো তেখেতৰ লগত নাই এইটো ৰাইজ হ'ল নেকি AIDFও তেখেতসকলৰ লগত নাই ৰাইজ হ'ল নেকি ভাৰতীয় জনতা পাৰ্টিটো তেখেতৰ নাই আমি ৰাইজ নহয় নেকি
আমিতো ৰাইজৰ একাংশ যদি ৰাইজৰ দল হোৱাহেঁতেন সকলোৰে এইটো সমৰ্থন থাকিব লাগিছিল আজিৰ ডেটত তেখেতসকলে হৈ হুলস্থুল কৰিছে অনলি এটাই ইণ্টেনশ্যন মই যি দেখা গৈছে দল খুলি পেলাই ইলেকশ্যনৰ সময়ত ডকা হকা দি দম দি যিসকল ব্যৱসায়িক তেখেতসকলৰ পৰা পইচা উঠাই পেলাই এটা দিন পাৰ কৰাৰ এটা চৰিত্ৰ জল পটপটকৈ ওলাই পৰিছে আপুনি যিহেতু আৰু এটা কথা উল্লেখ কৰিছে যে অসম জাতীয় পৰিষদ আন এটা দল যিটো আপোনালোকে শক্তিশালী বিৰোধী হ'ব বুলি ইতিমধ্যে ধৰিছিল অসম জাতীয় পৰিষদৰে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্মগ্ৰহণ কৰা এটা দল আপুনি যিহেতু এই প্ৰসংগটো উলিয়াইছে যে তেওঁলোকে খিলঞ্জীয়াৰ কথা কৈছে খিলঞ্জীয়াৰ ৰক্ষা কৱচৰ কথা কৈছে কিন্তু ক'ৰবাত তেওঁলোকেও আচলতে নিজস্বতা ক'ৰবাত হেৰুৱাইছে নেকি তেনেকুৱা ধৰণৰ কিছু আপুনি মন্তব্য কৰিব বিচাৰিছে আজিৰ ডেটত খিলঞ্জীয়াৰ কথা যদি ভাবে বা চিন্তা কৰে একমাত্ৰ বিজেপি কংগ্ৰেছৰ চৰিত্ৰ আপোনালোকে দেখিলে অত বছৰ 65 বছৰ কাল অসমত ৰাজত্ব কৰিলে মানুহে অকল 15 বছৰ কৰিলে ভুল 65 বছৰ চলাইছে তেখেতসকলে তো 60 বছৰৰ ওপৰত যিটো দলে ৰাজত্ব কৰিছে আজিৰ ডেটত কংগ্ৰেছৰ যিটো চৰিত্ৰ মানুহে এতিয়া গম পাইছে সিহঁতে কি ধৰণৰ কাম কৰিছে অকল এটা ধৰ্মৰ লোকক এপিচমেণ্ট কৰি পেলাই ৰাজনীতি কৰি গ'ল কংগ্ৰেছে আজি আপুনি চাওক কাৰ্বি আংলঙত কিমান সময় তেখেতসকলে ৰাজত্ব কৰিলে ক'বলৈ গ'লে 15 বছৰ ASDCৰ বাদে সমগ্ৰ কালচোৱাটো 1952 চনৰ পৰা কংগ্ৰেছে চলালে এটা সময়ত UPC বুলি আছিল এটা ৰিজনেল AGPৰ সহযোগী দল খুব সম্ভৱতঃ 3 বছৰ 4 বছৰ চলালে তাৰ বাকী চোৱাটো তেখেতসকলে চলালে কাৰ্বি আংলঙত কি ডেভেলপ কৰিলে ডিফু কলেজ গভৰ্ণমেণ্ট কলেজ এটা আছিলে তাৰপিছতো গভৰ্ণমেণ্ট কলেজ এটাও তেখেতসকলে কৰিব নোৱাৰিলে আমি অহাৰ লগে লগে মেডিকেল কলেজ স্থাপন কৰিলোঁ আৰু এই বছৰৰ পৰা তাত MBBS কোৰ্চ আৰম্ভ হ'ব চুকে কোণে কাৰ্বি আংলঙত ডেভেলপমেণ্ট আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দিনত কিন্তু কংগ্ৰেছৰ দিনত লুটি পুটি খাই তেখেতসকলে কাৰ্বি আংলং ডিমা হাছাও এই অঞ্চলবিলাক ডুবাই থৈ গ'ল তাৰমানে আপুনি অসম জাতীয় পৰিষদক লৈও আশাবাদী নহয় নেকি পৰৱৰ্তী সময়ত জাতীয়তাবাদী আপোনাৰ যদি নিউজৰ আপোনালোকে হয়তো আপোনালোকৰ চেনেলতো বহিছে নে নাজানো আমি পেপাৰত যিটো পঢ়িবলৈ পালোঁ তেখেতসকলৰ যি মেইন লিডাৰ যি দল খুলিছে তেখেতে যদি হুজাইত গৈ পেলাই আজমল বাহিনীৰ পৰা টকা বিচাৰি যায় তেতিয়াহ'লে সেইটো আঞ্চলিকতাবাদৰ কিবা এটা চিন আপোনালোকে দেখা পায় নেকি আজিৰ ডেটত মই কৈছোঁ তেখেতসকলে আজি যিটো ৰাজনীতি কৰিছে অসমৰ ৰাইজে সম্পূৰ্ণৰূপে বুজিছে আৰু অসমৰ ৰাইজ বুদ্ধিয়ক হৈ গৈছে এতিয়া ডেভেলপমেণ্টৰ কথা বিচাৰিছে কাকো সেই ইলেকশ্যনৰ সময়ত কাৰোবাক দম দি পেলাই ভোট হাইজেক কৰি পেলাই বা মদ আৰু পইচা দি পেলাই ভোট কিনাৰ ৰাজনীতি এতিয়া নচলে আৰু আমাৰ MLA ইলেকশ্যনত যোৱাবাৰ যিটো 21ত আমি জিকিলোঁ তাৰপিছত আপোনালোকে একাধিক্ৰমে চাওক পঞ্চায়ত ইলেকশ্যন যিবিলাক আমাৰ কাউন্সিলবিলাক আছে সকলোতে আমি জয়লাভ কৰিছোঁ তাৰ কাৰণটো কি তাৰ কাৰণটো এইটোৱেই যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ হৈ কাম কৰিছে আৰু ৰাইজৰ বিশ্বাস বুটলিবলৈ সক্ষম হৈছে আপোনাক যদি মই সোধোঁ যে আপুনি কি ভাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ইতিমধ্যে তেওঁলোকে একত্ৰিত হোৱাৰ এটা কথা কৈছে যে তেওঁলোকে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব আপুনি 2021ত এই দুইটা দলে একত্ৰিত হৈ বা দুইটা দলে যদি পৃথককৈও ৰাজনীতি কৰে তেতিয়াহ'লে আপুনি কিমানখন আসন তেওঁলোকে পাব বুলি ভাবে এটাও আসন নাপায় 0 দুইটা দল মিলি গ'লেতো একদম 0 চিট হ'ব এটাও চিট জিকিব নোৱাৰে আৰু কথা হৈছে কি তেখেতসকলৰ প্ৰথমতে ৰাইজক কেইটামান আনচাৰ দিব লাগিব এতিয়া তেখেতসকলে কা বিৰোধী কৰি পেলাই যিটো ভুল পথেৰে ৰাইজক পৰিচালিত কৰিব খুজিছিল হিন্দু বেংগলী নালাগে বুলি কৈছে এতিয়া বাংলা ভাষাত যদি তেখেতসকলে বেনাৰ লিখা আৰম্ভ কৰিছে তেতিয়া তেখেতসকলে গম পাইছে যে এইটো হিন্দু বেংগলীৰ ভোট তেখেতসকলক লাগিব আৰু সেই ৰাজনীতি যদি কৰিব যে ৰাইজেতো আজিকালি মই আকৌ কৈছোঁ যে অসমৰ ৰাইজ বহুত ইণ্টেলিজেণ্ট এতিয়া তেখেতসকলে সম্পূৰ্ণৰূপে সেইটো পৰ্যবেক্ষণ কৰি আছে আৰু 21ত চাব এইবাৰ ভোট ইণ্টেলিজেণ্টলি ৰাইজে দিব আৰু আমি এইবাৰ 100 চিট আমি সম্পূৰ্ণ কৰিম অভাৰ কনফিডেণ্ট নেকি ক'ৰবাত আমাৰ অভাৰ কনফিডেণ্ট নহয় আমাৰ কেলেই কৰিছোঁ যে আজি চাওক কংগ্ৰেছৰ দিনত 9 লাখ ভুৱা ছাত্ৰ ছাত্ৰী দি পেলাই খানা বিলাই আছিলে যিটো আমাৰ মিড ডে মিল 4.5 লাখ ভুৱা জব কাৰ্ড পইচা খাই আছিলে
চৰকাৰৰ পইচা, টেক্স পেয়াৰ পইচা, যিসকলে টেক্স পে' কৰে তেখেতসকলৰ পইচা কংগ্ৰেছৰ নেতা পালি নেতাই লুটি পুটি খাইছিলে, আমি চব বন্ধ কৰিলোঁ। গেছ তেনেকৈ 2 নম্বৰী আছিলে, সেইবিলাকো বন্ধ কৰিলোঁ। এতিয়া সম্পূৰ্ণৰূপে নিকা হৈছে, আৰু নিকা হোৱাৰ কাৰণে কি হৈছে লাভ, যিবিলাক জেনুইন মানুহ তেখেতসকলে সুবিধা পোৱা আৰম্ভ কৰিছে। আজি আমি কৃষকৰ ক্ষেত্ৰতে কওক বা বিধৱাই কওক বা বৃদ্ধই কওক বা দিব্যাংগই কওক, সকলো শ্ৰেণীকে আমি টাচ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমবাৰৰ কাৰণে আমি যিটো সাংবাদিকসকলৰ কাৰণে পেঞ্চন অসম চৰকাৰৰ, আমি এতিয়া 3টা বছৰ হ'ল এইবাৰ, আমাৰ বোকাজানৰো এগৰাকী সাংবাদিকে এইবাৰ পাইছে। সাংবাদিকসকলকো আমি সাঙুৰি লৈছোঁ, তেখেতসকলকো আমি মৰম কৰিছোঁ, বৃদ্ধসকলকো মৰম কৰিছোঁ। যিসকল কালচাৰেলৰ লগত জড়িত আছে তেখেতসকলকো কৰিছোঁ, যিসকল আপোনাৰ চিনেমা জগতৰ লগত জড়িত আছে তেখেতসকলকো আমি সহায় কৰিছোঁ, বাদ্য বাজনা যিবিলাকে বজায় তেখেতসকলকো আমি লগত হেৰি কৰিছোঁ, যিসকল সাহিত্যিক তেখেতসকলকো কৰিছোঁ। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ সাহিত্য সভা আছে, সেই 20খন সাহিত্য সভাত 3 কোটি টকাকৈ আমি চৰকাৰে দিছোঁ। প্ৰত্যেক অঞ্চলত আমি সোমাই পৰিছোঁ আৰু ৰাইজৰ অন্তৰত আমি সোমাইছোঁ, আৰু সেইটো এটা হৈছে চবতকৈ পজিটিভিটি। আৰু আমি দুখীয়াৰ দৰিদ্ৰৰ যিখিনি কল্যাণৰ কাৰণে কৰিব লাগে কাম কৰিছোঁ। 9 লাখ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন ফিজ ফ্ৰী, আমি তেখেতসকলক ইউনিফৰ্ম ফ্ৰীকৈ দিছোঁ, কিতাপ ফ্ৰীকৈ দিছোঁ। আজিৰ ডেটত আপুনি যদি চাই, অসমৰ জনগণৰ ঘৰে ঘৰে কোনো এটা ঘৰত সুবিধা নাই পোৱা বুলি ক'বলৈ কাৰণে নাইকিয়া হৈছে, মোটামুটি আমি সহায় কৰিছোঁ। গতিকে আমি অভাৰ কনফিডেণ্ট নহয়, আমি আত্মবিশ্বাসী যে আমাৰ যিবিলাক কাম আমি কৰিলোঁ বিগত 4.5 বছৰত, আৰু 4 মাহৰ পিছত ৰাইজে তাক এটা আমাৰ যিটো কাম স্বীকৃতি দিব আমাৰ কামৰ, আৰু সেইকাৰণে আমি কৈছোঁ যে 100তকৈও অধিক ছিট এইবাৰ আমি জিকিম। চাওক, 2016ত আপোনালোকে যেনেধৰণে সফলতা লাভ কৰিছিলে, মই যদি পাহাৰীয়া জিলাকেইখনৰ কথা সোধোঁ তেতিয়াহ'লে আপুনি ভাবেনে যে যেনেধৰণে বিজেপিক ৰাইজে আঁকোৱালি লৈছিল 2016ত, 2016ৰ পৰা 2021 এতিয়া এই 5টা বছৰত ঠিক একেই মৰম আপোনালোকে বিশেষকৈ পাহাৰীয়া জিলাকেইখনত আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে, নে ক'ৰবাত ৰাইজে যেনেধৰণে বিচাৰিছিলে তেনেকৈ ধৰণে পোৱা নাই বুলি আপুনি অনুভৱ কৰে? নাই, যোৱাবাৰতকৈ আমি এইবাৰ বেছি ভোটত জয়লাভ কৰিম। 5টা পাহাৰীয়া জিলাৰ বিধানসভা সমষ্টি আছে, হাফলং, হাওৰাঘাট, ডিফু, বৈঠালাংছ আৰু বোকাজান। যোৱাবাৰৰ যিমান ভোটৰ মাৰ্জিন আছিলে এইবাৰ চাব তাতকৈ ডবল হ'ব। আৰু এইটো কাৰণে হ'ব যে পাহাৰীয়া জিলাখনত প্ৰথমবাৰৰ বাবে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে। আৰু চুকে কোণে আপোনালোকে বোকাজানতে ঘূৰি চাওক, আজি 20টা বছৰ ইয়াৰ আগত 2016 চনৰ আগত আপুনি কম্পেয়াৰ কৰক, আৰু এই 16 চনৰ পৰা এতিয়ালৈকে কম্পেয়াৰ কৰক, আমাৰ উন্নয়নৰ ৰাইজে ক'ব, সেইটো আমি ক'বলগীয়া নাই। সেইকাৰণে আমি কাম কৰিছোঁ, সেইটোত ৰাইজ সুখী। আৰু সেইটো কাৰণে আপুনি চাওক, আমি যেনেকৈ পঞ্চায়ত ইলেকশ্যন প্লেইনছ এৰিয়াত জিকিলোঁ, আমি টাউন কমিটি ইলেকশ্যনবিলাকো আমি পাহাৰীয়া অঞ্চলত জিকিলোঁ। ৰাইজ আজি সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক আমাৰ কাম তাত সন্তুষ্ট হৈছে আৰু আশীৰ্বাদ দিবলৈ গৈ আছে, বাৰে বাৰে আশীৰ্বাদ দিব। আমি যিটো কাম কৰিছোঁ আমি আত্মবিশ্বাসী যে সেই কামৰ এটা ভাল চাৰ্টিফিকেট 2021 চনত ৰাইজে আকৌ দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। সেয়া আছিল বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিন। 100খন ছিট পাব বিজেপিয়ে, 100খন আসন লাভ কৰিব 2021ত। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক লৈ যেনেধৰণে তেওঁলোকে ভাবিছিল যে এক শক্তিশালী বিৰোধী হ'ব, কিন্তু বিধায়কগৰাকীৰ স্পষ্ট মত 2021ত এখনো আসন নাপায় ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে। কিমান দূৰ সেয়া বাস্তৱ হয় নে পৰৱৰ্তী সময়ত তাৰ ফলাফল কি হয়, সেয়া তালৈ বাট চাব লাগিব 2021ৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ। ND24